যোৱা 29 তাৰিখে গেলেকী থানাৰ অন্তৰ্গত মিছাজান গাঁৱত এটা ঘটনা সংঘটিত হৈছিলে, যিটো ঘটনাত এজন জাতীয় সংগঠনৰ এজন কৰ্মীক বা নেতাক মানে কি হৈছিলে, লুণপুৰীয়া গাঁৱৰ ৰাইজে কিছু মানে অভিযুক্ত তেওঁক মানে ৰাইজে ধৰি বান্ধি আচলতে গেলেকী আৰক্ষী থানাক গতাই দিছিলে। আৰু সেই সময়ত ৰাজহুৱাভাৱে আৰু স্থানীয় এজন যুৱকে এখন এজাহাৰ দাখিল কৰিছিলে গেলেকী থানাত। আৰু সেই এজাহাৰৰ ভিত্তিতেই আমি আচলতে সংবাদ পৰিৱেশন কৰিছিলোঁ। আৰু সংবাদ পৰিৱেশন কৰোঁতে আমাক বিভিন্নজনে বিভিন্ন সংগঠনে ফোন কৰি আমাক সুধিছিলে যে এই যুৱকজন আচলতে কোনটো সংগঠনৰ লগত বৰ্তমান জড়িত। তেতিয়া আমি প্ৰাথমিক অনুসন্ধান কৰিলোঁ। অনুসন্ধান কৰি আমি গোটেইখিনি কথা গম পালোঁ। গম পাই পেলাই আমি তথ্যমতে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে সেই সময়ত যি সময়ত ঘটনাটো সংঘটিত হৈছিলে, সেই সময়ত উক্ত যুৱকজন সংগ্ৰামী সেনা অসম নামৰ এটা শিৱসাগৰ জিলাৰ এটা বিষয়বাবত আছিলে। গতিকে আমি সেই সময়ত সেইভাগেই আমি বাতৰিটো সম্প্ৰচাৰ কৰিছিলোঁ যে সংগ্ৰামী সেনাৰ শিৱসাগৰ জিলাৰ এগৰাকী বিষয়ববীয়া ৰাইজৰ ৰোষত পৰিছে বুলি। কিন্তু আমি এইটো কথা যিটো এজাহাৰত লিখিছিলে, যে এজন যুৱকে লিখিছিলে, তেওঁ কৈছিলে যে দীৰ্ঘদিন ধৰি সংগঠনৰ নামত, জাতীয় সংগঠনৰ নামত সেই উক্ত যিজন অভিযুক্ত যুৱক তেখেতে ধন দাবী কৰি অহা বুলি কথা উল্লেখ কৰিছিলে। কিন্তু আমিও সেইমতে আমি কথাটো উল্লেখ কৰিছিলোঁ, কিন্তু আমি এই কথাটো উল্লেখ কৰা নাছিলোঁ যে সংগ্ৰামী সেনাৰ নামত যে তেখেতে ধন দাবী কৰিছিলে, এই কথাটো আমি উল্লেখ কৰা নাই। যিহেতু গোটেই প্ৰক্ৰিয়াটো এতিয়া আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ মাজত সোমাই আছে। গতিকে আৰক্ষীয়ে তদন্ত কৰিব আৰু তদন্তৰ পিছতহে আচলতে গোটেইখিনি কথা উন্মোচিত হ'ব যে প্ৰকৃততে সেই যুৱকজনে কোনটো সংগঠনৰ নাম লৈ আচলতে তেখেতে ধন দাবী কৰিছিলে। যিহেতু আমি গম পালোঁ, যিখিনি তদন্ত কৰিছিলোঁ, আমি তদন্তত গম পালোঁ যে খুব কম সময়ৰ ভিতৰতে যুৱকজনে কেইবাটাও জাতীয় সংগঠনৰ পৰা ইটোৰ পৰা সিটোলৈ গৈছিলে বুলি আমি গম পাইছোঁ। শেহতীয়াকৈ সংগ্ৰামী সেনা নামৰ শিৱসাগৰ জিলা সমিতিত তেখেতে অন্তৰ্ভুক্ত হৈছিলে। আৰু আমি সেই মুহূৰ্তত সেই বুলিহে বাতৰিটো সম্প্ৰচাৰ কৰিছিলোঁ যে সংগ্ৰামী সেনাৰ শিৱসাগৰ জিলাৰ এজন বিষয়ববীয়া ৰাইজৰ ৰোষত পৰিছে। কিন্তু আমি এই বুলি প্ৰচাৰ কৰা নাই যে সংগ্ৰামী সেনাৰ নামত ধন দাবী কৰি ৰাইজৰ ৰোষত পৰিছে বুলি আমি বাতৰি প্ৰচাৰ কৰা নাই, যাতে ৰাইজে এই কথাটো ভুল ভাবিব নালাগে বা এই ভুল বাৰ্তাটো যাব নালাগে। আৰু লগতে আমি সংগ্ৰামী সেনাৰ যিসকল বিষয়ববীয়া আছে তেখেতলোকৰ জ্ঞাতাৰ্থেও আমি জনাই দিব বিচাৰিছোঁ, সংগ্ৰামী সেনাৰ নামত এই মুহূৰ্তলৈকে ধন দাবী কৰা কোনো ধৰণৰ তথ্য বা প্ৰাৰম্ভিক তথ্য আমি এই মুহূৰ্তলৈকে লাভ কৰা নাই। বা আৰক্ষী অনুসন্ধানো চলি আছে, আৰক্ষীয়েও এই মুহূৰ্তলৈকে কেনেকুৱা ধৰণৰ কি পাইছে আমি গম নাপাওঁ। কিন্তু আৰক্ষী তদন্তৰ পিছতহে সম্পূৰ্ণ কথাটো স্পষ্ট হ'ব যে আচলতে তেওঁ কোনটো সংগঠনৰ নাম লৈ পেলাই ধন দাবী কৰিছিলে। গতিকে এই মুহূৰ্তত আমি এইটো কথা স্পষ্টীকৰণ দিছোঁ, বাতৰিটোৰ সন্দৰ্ভত আমি এই কথা স্পষ্টীকৰণ আপোনালোকৰ আগত দিছোঁ এই চেনেলৰ যোগেদি, যে সেই যিকেইটা বাতৰি যিকেইটা চেনেলত প্ৰচাৰ হৈছে তাত ক'তো উল্লেখ নাই যে সংগ্ৰামী সেনাৰ নামত আচলতে ধন দাবী কৰা হৈছিলে বুলি। গতিকে সংগ্ৰামী সেনা এই মুহূৰ্তলৈকে, কিন্তু যিহেতু আৰক্ষী তদন্ত চলি আছে, গতিকে আৰক্ষী তদন্ত চলি থকাৰ এই মুহূৰ্তলৈকে কিন্তু সংগ্ৰামী সেনা নামত যে ধন দাবী কৰা হৈছিলে এই কথাটো উল্লেখ হোৱা নাই, বা এই গোটেই বিষয়টোৰ লগত এই মুহূৰ্তলৈকে সংগ্ৰামী সেনা কোনো কাৰণতে জগৰীয়া নহয় বুলি আমি এই মুহূৰ্তলৈকে ক'ব পৰা অৱস্থাত আছোঁ। গতিকে আৰক্ষী তদন্ত প্ৰক্ৰিয়া যিহেতু আগবঢ়াৰ পিছত কেনেধৰণৰ তথ্য ওলাই আমি সেইটো পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিম। কিন্তু এই মুহূৰ্তত সংগ্ৰামী সেনা এই বিষয়টোৰ লগত কোনো কাৰণতেই ধন দাবী বিষয়টোৰ লগত জড়িত বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ তথ্য পাবলৈ আমি সক্ষম হোৱা নাই। আৰু এইটো কথা স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে সেই সময়ত যিটো চেনেলত প্ৰথমতে এই বাতৰিটো সম্প্ৰচাৰ হৈছিলে, সেইটো প্ৰতিবেদন আচলতে আমাৰ পৰাও যোৱা নাছিলে, বা যিজনে প্ৰতিবেদন পঠাইছিলে বা আমি এই বাতৰিটো আমি উল্লেখ কৰিছিলোঁ, তাত কিন্তু সংগ্ৰামী সেনাৰ নামত কেতিয়াও ধন দাবী কৰিছে বুলি আমি উল্লেখ কৰা নাই। যিহেতু যুৱকজন সেই সময়ত সংগ্ৰামী সেনা নামৰ সেই জাতীয় সত্তাটোৰ লগত জড়িত আছিল, সেই কথাটোহে আমি উল্লেখ কৰিছিলোঁ। এই কথাটো পুনৰবাৰ আমি স্পষ্ট কৰি দিছোঁ যে এই বিষয়টোৰ লগত সংগ্ৰামী সেনা এই মুহূৰ্তলৈকে সাঙুৰ খোৱা নাই, বা সংগ্ৰামী সেনা এই মুহূৰ্তলৈকে কিন্তু জগৰীয়া বুলি প্ৰশাসনৰ ফালৰ পৰা আমাক জনোৱা হোৱা নাই। কিন্তু পৰৱৰ্তী সময়ত প্ৰশাসনৰ তদন্তত আচলতে গোটেই কথাটো ওলাই পৰিব যে সংগ্ৰামী সেনা এই কথাটো জড়িত আছিল নাই, এইটো ওলাই পৰিব। কিন্তু এই মুহূৰ্তলৈকে সংগ্ৰামী সেনা এই উক্ত ধন দাবী ঘটনাটোৰ লগত বা এজাহাৰত এই সংগ্ৰামী সেনা নামৰ বিষয়টো উল্লেখ নাছিল। ধন্যবাদ।